শিৱসাগৰৰ আবকাৰী বিভাগৰ ছত্ৰছায়াতে চলিছে অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায়, যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে নিশা গৌৰীসাগৰ থানাৰ অন্তৰ্গত ১ নং চিন্তামণিগড়ত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সুৰাৰ বিৰুদ্ধে অভিযান চলাবলৈ ওলাই আহিল ৰাইজ। ১ নং চিন্তামণিগড় দিগন্ত কলিতা আৰু ৰমেশ কলিতা নামৰ লোক দুজনৰ গৃহত দীৰ্ঘদিন ধৰি চলি আহিছিল বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায়। অৱশেষত ক্ষোভিত ৰাইজ ওলাই আহি বাসগৃহ ঘেৰাও কৰি ভিতৰত প্ৰৱেশ কৰি বিলাতী সুৰাৰ বটল ভাঙি লণ্ডভণ্ড কৰে। ঘটনাস্থলীত গৌৰীসাগৰ আৰক্ষী আৰু গাঁওৰক্ষী বাহিনী উপস্থিত হোৱাতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। শিৱসাগৰ আবকাৰী বিভাগৰ এয়া অভিযান। আৰু স্থানীয় ৰাইজৰ তৎপৰতাত এই বৃহৎ পৰিমাণৰ বিলাতী সুৰা কিদৰে এনেদৰে লণ্ডভণ্ড কৰা হৈছে আমি দৃশ্যাৱলী দেখুৱাই আছো। শিৱসাগৰৰ গৌৰীসাগৰৰ এগৰাকী ব্যক্তি বাসগৃহৰ পৰা এনেদৰে উদ্ধাৰ কৰা হৈছে দমে দমে বিলাতী সুৰা। আমাৰ গাঁৱত দুজন ব্যক্তিয়ে আজি দীৰ্ঘদিন ধৰি মদৰ ব্যৱসায় কৰি আহিছে। দিগন্ত কলিতা ওৰফে ৰমেশ কলিতা। এতিয়া আমি যি ঘৰত উপস্থিত হৈ আছোঁ ৰমেশ কলিতা ঘৰ, তেওঁ আজি বহুত দিনৰ পৰা মানে বিলাতী মদৰ ব্যৱসায় কৰি আছে। সৰু সৰু ল'ৰাবোৰক স্কুটিত লৈ গৈ ছাপ্লাই দিয়েগৈ, ঘৰে ঘৰে দিয়েগৈ বা ৰাস্তাই পদূলিয়ে তিনিআলিয়ে চাৰিআলিয়ে দিয়েগৈ। আৰু এওঁ গাঞ্জা মানে মাজুলীৰ পৰা ভাং আনি ইয়াত বিক্ৰী কৰি আছে। বিভিন্ন মানুহৰ মুখত শুনিবলৈ পাওঁ যে ৰাকেশ কলিতাই ভাং আৰু মদৰ ব্যৱসায় কৰি আছে। আজি হঠাতে আমাৰ কেইজনমান ব্যক্তিৰ মাজত অকণমান হুলস্থুলৰ পৰিৱেশ হোৱাত মই ওলাই আহি দেখিলোঁ যে এনেকুৱা মদৰ কাৰণে অকণমান হুলস্থুল হৈছে। ১ নং চিন্তামণি গাঁৱৰে ভৱেন বৰা ঘৰত মদ খাই গৈ চোলাই মদ খাই গৈ গাঁৱৰ দুজনমান ব্যক্তিয়ে অকণমান হুলস্থুল কৰাত আমি গৌৰীসাগৰ থানালৈ জনোৱা হ'ল। আৰু ইতিমধ্যে ছাৰসকল আহি পালেহি। আহি পোৱাৰ পিছত ভৱেন বৰাৰ ঘৰতো আমি তালাচী কৰি যিখিনি মদ পোৱা হ'ল, চোলাই মদ পোৱা হ'ল, সেইখিনি পেলাই দিয়া হ'ল, তাৰ পাত্ৰখিনি ভাঙি দিয়া হ'ল। আৰু আহি এই ৰমেশ কলিতাৰ ঘৰত, ৰাকেশ কলিতাৰ ঘৰত আমি তালাচী কৰি মদ মানে ৫০,০০০ৰো অধিক টকাৰ মানে বিলাতী মদ আমি পাইছোঁ। আৰু সেইখিনি তেওঁ চোতালতে ভাঙি আমি ৰাইজৰ সন্মুখত ভাঙি গোটেইখিনি পেলাই নষ্ট কৰি দিয়া হৈছে।